নাই চাওক এতিয়া সংখ্যালঘু ৰাইজ মানে জাগিছে ওলাই আহিছে কংগ্ৰেছ UDF তেখেতসকলক যি মানে প্ৰতাৰণা কৰিলে তেখেতসকলে সেইখিনি উপলব্ধি কৰিছে আৰু বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ উন্নয়নৰ যি জোৱাৰ আনিছে সেই জোৱাৰ আহি পেলাই আমাৰ আজি মাইনৰিটি অঞ্চলত পৰিছে ডাঙৰ ডাঙৰ দলং ডাঙৰ ডাঙৰ ৰাস্তা আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ বিভিন্ন ধৰণৰ হৈছে কিন্তু আপোনালোকে জানে সেইখিনিক লৈ মানুহ আপ্লুত হৈছে আৰু বহুত ল'ৰা ছোৱালীয়ে মানে ডক্টৰ ইঞ্জিনিয়াৰ পাইছে আগৰ পাৰ্চেণ্টেজত মাইনৰিটি লোকৰ ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ পাইছে বিভিন্ন মানে বিভাগত চাকৰি পাইছে APSCত 60টাতকৈ অধিক ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এইক লৈ মানুহ আপ্লুত হৈছে আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ এই শ্লোগানটোৱে মানুহক খুব আপ্লুত কৰিছে মাইনৰিটি লোকক আৰু সকলোৱে মৰমৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ মহিলাসকলৰ যি আইনগত সুবিধাখিনি দিছে আৰু লগতে বিভিন্ন আঁচনি দিছে লাখপতি বাইদেউ বনাব গৈ আছে চহৰ অঞ্চলৰ মানুহক এই আপোনাৰ বসুন্ধৰা 4ত আপোনাৰ 7 বিঘাকৈ চহৰ অঞ্চলৰ মানুহক মাটি দিব এই কথালৈ মানুহ একেবাৰে আপ্লুত হৈছে আৰু এইবাৰ ইলেকশ্যনটো হৈছে মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে ভাৰতৰ থাৰ্ড টাইম তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ এটা ইলেকশ্যন আমি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ বনাবলৈ আজি মোদী ডাঙৰীয়াই গৈ আছে এইটো মোদী ডাঙৰীয়া ইলেকশ্যন গতিকে ৰাইজ সকলো ওলাই আছে সকলোৱে মোদী ডাঙৰীয়াক ছাপোৰ্ট কৰিছে আৰু আমাৰ নগাঁৱত আমাৰ ভাল এটি সঠিক হৈ আছিলে বৰদলৈ ডাঙৰীয়ালৈ মোৰ শুভেচ্ছা আছে তেখেতৰ শুভেচ্ছা জনাইছোঁ আৰু আছে তেখেত মোৰ এটা সময়ত তেখেত জ্যেষ্ঠ আছিলে মই কনিষ্ঠ আছিলোঁ কিন্তু এতিয়া আদৰ্শগত কথা মই বিজেপিৰ যি ভিজন আৰু বিজেপিৰ আদৰ্শ যি নীতি আছে সেই নীতিত মই কাম কৰিছোঁ তেখেতে কংগ্ৰেছৰ নীতিত কাম কৰিছে ৰাইজে কংগ্ৰেছৰ নীতি বহুত দিনৰ পৰা পাই আছে বিজেপিৰ নীতিও ৰাইজে পাই আছে গতিকে ৰাইজে বিবেচনা কৰিব কোনফালে যাব আৰু এতিয়া শুনক মানে মোদী ডাঙৰীয়াৰ সন্মুখত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আৰু কোনো মানে আহি পেলাই হেৰি হ'ব নোৱাৰে আপোনাৰ মানে মূল প্ৰতিনিধি কোন বুলি ভাবে UDF ন আপোনালোকে সুধিছে বাৰু আপোনালোকে কোনোবা এটা ফুটেজ দেখাব পাৰিব নেকি যে বিজেপি আৰু আপোনাৰ মানে UDF একেলগে ক'ৰবাত বহা দেখিব নেকি কিন্তু আমাৰ যিজন কেণ্ডিডেট আপুনি বেক কৰক আপুনি আপোনাৰ টিভিত পাই যাব যে হুজাইত যিকোনো আজমল চাহাবৰ অনুষ্ঠান হ'লে আমাৰ সাংসদজনে গৈ ভাষণ দিবই মানে আৰু গদ মানে আজমল চাহাবৰ কথা ক'বই আৰু কংগ্ৰেছেতো যোৱাবাৰ এলায়েন্স খেলিছে এইটোতো আৰু প্ৰমাণ আছে যোৱাবাৰতো একেলগে আছে এতিয়াতো আপোনাৰ আকৌ তেওঁলোকে এনেকৈ ক'লে নকেনেব আৰু কোনো কাৰণতে UDF আপোনালোকে সুধিবলগীয়া কথাই নহয় UDF আৰু মানে বিজেপি কোনো কাৰণে মিলজুল থাকিব মানে তেল আৰু মানে পানী আদৰ্শগতভাৱে গতিকে এইটো আৰু হ'বই নোৱাৰে চহৰ অঞ্চলৰ প্ৰভাৱবিলাক কেনেকুৱা ক'লোৱেই নহয় 7 বিঘা মাটি দিব চহৰ অঞ্চলৰ ৰাইজে একদম নিৰাপত্তা পাইছে তেওঁলোকৰ ডাঙৰ কথা হৈছে কি চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈকে যিটো মাথাউৰি বনাইছে এবাৰ গৈ আহিব আপোনালোক অলপ এবাৰ কামপুৰৰ ছাইডে থাকে গৈ আহিব দুখন গাড়ী একেলগে যাব পাৰে এতিয়াও এটা খবৰ দি থওঁ শুনক যদি কিবা কাৰণত নেশ্যনেল হাইৱে দলং চলং ভাগি ৰাস্তা ব্লক হয় তেতিয়াহ'লে আপুনি মাথাউৰিত গাড়ী উঠাই দিয়ক আপুনি গৈ গুৱাহাটী পাই যাব এটা অল্টাৰনেটিভ ৰাস্তা ওলাই গ'ল চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈ যিটো ভাবিব নোৱাৰি আগৰ মাথাউৰিত মাটি দিছিল এতিয়া মাথাউৰিত তলৰ পৰা ফাউণ্ডেশ্যন কৰি ৱাল আনিছে আমি যেনেকৈ ঘৰৰ ভেটি বান্ধো ৱাল কৰি মাজত মাটি দিওঁ ভেটি বান্ধো তেনেকৈ এতিয়া আনিছে গতিকে এইটো একে পাৰ্মানেণ্ট আৰু এইটো কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু আমাৰ একেবাৰে মানে দক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ একদম তেখেতৰ নিজৰ মানে এটা নিৰীক্ষণৰে কামটো হৈছে গতিকে এই কথালৈ হৰিঘাট আপুনি ঢিং আপোনাৰ ৰূপহী চামগুৰি মানুহ একে গদ হৈ আছে আৰু সেইটোৱে